Hello everyone, how are you all? আশা ৰাখিছো যে আপোনালোক সকলো এই ইংৰাজী নৱবৰ্ষ 2025ত নিজৰ ঘৰত আপোনালোক প্ৰত্যেকৰে প্ৰিয়জনৰ লগত কুশলে আছে আৰু আশা ৰাখিছো যে এই নৱবৰ্ষৰে আগন্তুক দিনকেইটাও যাতে আপোনালোক সকলোৰে বাবে আমি সকলোৰে বাবে শুভ হওক। মই এতিয়ালৈকে এটা আশা সাঁচি ৰাখিছিলো যে এটা ইউটিউব চেনেলৰ মাধ্যমেৰে বৰ্তমানলৈকে মোৰ বোধগম্য হোৱা আমাৰ অসমীয়া জাতিৰ তথা সংস্কৃতিৰ প্ৰাণস্বৰূপ গুৰু দুজনা শ্ৰীমন্ত শংকৰ আৰু মাধৱৰ ধৰ্মদৰ্শন তথা বৰ্তমান ভাৰতীয় পটভূমিত তেৰা দুজনাৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাসংগিকতা আৰু চাৰিখন বেদ ঋগ যজুৰ অথৰ্ব সামবেদ আধাৰিত বৈদিক তথা ব্ৰহ্মসূত্ৰ বেদান্ত দৰ্শন তথা উপনিষদ আৰু লগতে নানানসমূহ মহাপুৰাণৰ পৌৰাণিক পৰম্পৰাৰ লগত সংগতি ৰাখি গঢ়ি উঠা বৃহত্তম হিন্দু থিয়লজি আৰু আমাৰ গুৰু দুজনাৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ তাৰ লগত একাকাৰিতা সম্পৰ্কত তথা বিভিন্ন ধৰণৰ সাইন্টিফিক আৰু চিকিৎসা বিজ্ঞানজনিত বিভিন্ন বিষয়ৰ ওপৰত সামান্য আলোচনা কৰা হ'ব। সো তাকেই সাফল্যমণ্ডিত কৰি তুলিবলৈ মই বিশ্বমানৱ বৰুৱা আজিৰ এই ইউটিউব চেনেলৰ মাধ্যমেৰে আহিছো আপোনালোকৰ মাজলৈ আপোনালোকৰ কাষলৈ অলপ মৰম চেনেহ বিচাৰি। সো সেই কাৰণেই প্ৰথমতেই মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল KSGB2 লৈ स्वागतम जनाइसु। आप सबको मेरे YouTube चैनल KSGB2 में हार्दिक स्वागत करता हूँ। वेलकम टू माय YouTube चैनल KSGB2 फैक्ट्स ऑफ लाइफ। মই আগতে যেতিয়া মহাপুৰুষ গুৰু দুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত গ্ৰন্থসমূহ পঢ়িছিলো শাস্ত্ৰসমূহ পঢ়িছিলো সেই শাস্ত্ৰসমূহ বা সেই পঢ়ি থকা কিতাপখিনিৰ প্ৰভাৱত মই বিভিন্ন ধৰণৰ ৰেফাৰেন্স বুক বিলাক যিসমূহ ৰেফাৰেন্স গুৰু কেইজনে আমাৰ সেই তেওঁলোকৰ শাস্ত্ৰসমূহত দাঙি ধৰিছে সেই ৰেফাৰেন্স বুকসমূহৰ আমি বিভিন্ন পুৰাণসমূহৰ বিভিন্ন শাস্ত্ৰসমূহৰ বিভিন্ন স্মৃতিসমূহৰ কথা গম পাইছিলোঁ। তো সেই তাৰ আধাৰতেই মই আপোনালোকৰ মাজলৈ আজি কেইভাগমান শাস্ত্ৰ গুৰুজনাই যি কেইভাগৰ উদাহৰণ দিছে নিজৰ লিখনিত সেই শাস্ত্ৰ কেইভাগৰ চৰ্চা কৰিবৰ বাবে আগবাঢ়ি আহিছোঁ। গোটেই শাস্ত্ৰখিনিৰ চৰ্চাটো মই A to Z কৰিব নোৱাৰোঁ, কিন্তু সেই শাস্ত্ৰখিনিৰ যিখিনিৰ উমান তাত দিছে আৰু গুৰুজনাই দেখাই দিছে যে তোমালোকৰ যদি বিশ্বাস নহয় বা তোমালোকে যদি জানিব বিচাৰা তেন্তে হ'লে এইসমূহ শাস্ত্ৰ চাবা, এইসমূহ শাস্ত্ৰৰ আমুকটো অধ্যায় খুলি চাবা, এইসমূহ শাস্ত্ৰৰ আমুকটো লেখনি চাবা, তাত মই কোৱা কথাসমূহৰ বা আমি কোৱা কথাসমূহৰ প্ৰতি লেখা পাবা। আৰু এনেও কীৰ্তন দশম ভক্তি ৰত্নাৱলী ঘোষা আমাৰ 4 ভাগ শাস্ত্ৰ হয়, 4 ভাগ বেদৰ তুল্য আমাৰ বাবে গুৰু দুজনাৰ উপদেশ মানি। গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ আমাৰ অসমীয়া সমাজ জীৱনৰ অসমীয়া সাংস্কৃতিক জীৱনৰ এক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ তথা বিশ্বগুৰু বা জগতগুৰু আছিল। তেৰা দুজনাৰ জ্ঞানৰ ভাণ্ডাৰ ইমানেই অগাধ আছিল, ইমানেই গম্ভীৰ আৰু ইমানেই গহীন আছিল যে তেওঁলোকক গোটেই পৃথিৱী জুৰি চৰ্চা কৰিলেও তেওঁলোকৰ যেন চৰ্চা কমহে হ'ব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনাৰ সম্পৰ্কত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সম্পৰ্কত নিজৰ গুৰু ভতিমাত লিখিছে যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জো হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে তেওঁৰ গুৰু ভক্তিৰ মহাত্ম্য ইমানেই ওপৰত কৰি থৈ গৈছিল যেন মহাপুৰুষ শ্ৰীমন্ত শংকৰ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱৰ মাজত যি গুৰু শিষ্যৰ সম্পৰ্ক আছিল বা পোৱা গৈছিল সেই গুৰু শিষ্যৰ সম্পৰ্ক যেন আজিৰ সমাজত কতোৱে আমি বিচাৰি পাবলৈ নাই। গুৰুজনা শ্ৰী শ্ৰী মাধৱদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্বয়ং শ্ৰীকৃষ্ণৰ অংশ বুলি অভিহিত কৰি গৈছিল যে ত্ৰিভুৱনৰ বন্দন অৰ্থাৎ 3খন ভুৱন স্বৰ্গ মৰ্ত্য পাতালত যাৰ বন্দনা কৰে, যিজন দৈৱকী নন্দন ৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে লিখিছে যে বেদৰ গুপুত বিত্ত নাৰায়ণ এই দৈৱকীত হন্তে সাক্ষাতে ভৈলা প্ৰকাশ দৈৱকীত হন্তে সাক্ষাতে ভৈলা বেকত। যে যিজন বেদৰো গুপুত হয় আৰু বেদৰ মহা মন্ত্ৰগণে তোমাকো বখানে বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰেও কলম ধৰি গৈছে যে বেদৰ মহা মন্ত্ৰসমূহ পুৰুষ সূক্ত, বিষ্ণু সূক্ত, নাৰায়ণ সূক্ত, পাৱমান সূক্ত এই বিভিন্ন ধৰণৰ সূক্তসমূহত মহাহৰি মহেশ্বৰৰ নাম তেওঁ জিলিকাই থৈ গৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰে যেন সঁচাকৈয়ে কৈছিলে যে বেদে ৰামায়ণে চৈব পুৰাণে ভাৰতে তথা আদি মধ্যাৱসানেষু হৰিঃ সৰ্বত্ৰ গীয়তে। এই শ্লোক ফাঁকিৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সঁচাকৈয়ে যিভাগ কথা কৈছিল যে পুৰাণ চোৱা, ভাৰত চোৱা, বেদ চোৱা, বেদাংগ চোৱা,
সমস্ত শাস্ত্ৰ চোৱা, সমস্ত শাস্ত্ৰত যেন হৰিহে সকলোৰে শ্ৰেষ্ঠ হৈ আছে। আৰু হৰি আৰু হৰৰ অভিন্নতা দেখাবলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱে বিভিন্ন লিখনিত হৰি আৰু হৰক একে বুলি কৈ গৈছে। তেনে এটা উদাহৰণ আছিল যে নামাপৰাধত গুৰুজনাই কৈছে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নামাপৰাধত কৈছে যে গুণ নাম যত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰৈ জিনৰ নামৰ শিউ মহা অপৰাধী নৰকত পৰে দৈবে নবাধি। অৰ্থাৎ বিষ্ণু আৰু হৰি, বিষ্ণু বা হৰি বা কৃষ্ণ বা নাৰায়ণ, তেওঁ আৰু হৰ বা শিৱ বা শম্ভু বা শংকৰ এই দুজন অভিন্ন হয়। সেইকাৰণে কোনো কোনো শ্লোকত এনেকেও পোৱা যায় যে ওম শিৱায় বিষ্ণু ৰূপায় বিষ্ণৱে শিৱশ্চ হৃদয়ম বিষ্ণু বিষ্ণুচ্চ হৃদয়ম শিৱ যথা শিৱময় বিষ্ণুৰ এৱম বিষ্ণুময় শিৱ। অৰ্থাৎ যিসমূহ শিৱ হয় সেইসমূহে বিষ্ণু হয়, আৰু যিসমূহ বিষ্ণু বস্তু হয় সেইসমূহে শিৱৰ হয়। আৰু পদ্ম মহাপুৰাণ আনকি নাম মালিকা শাস্ত্ৰতো গুৰু দুজনা শংকৰ আৰু মাধৱে হৰি আৰু হৰক এক কৰি থৈ গৈছে। আৰু সেইটোৱে আমাৰ এই শ্লোক ফাঁকি, যি ফাঁকি শ্লোক মই অলপ দেৰি আগতে মাতিছিলোঁ, এই শ্লোক ফাঁকিটো যেন সেই একেই কথা কৈছে। গুৰু দুজনাৰ মতৰ যেন স্বীকৃতিদায়ক হিচাপে এই শ্লোক ফাঁকিয়ে আমাৰ মাজত এক আলোড়নৰ সৃষ্টি কৰি আহিছে। অৰ্থাৎ এই শ্লোক ফাঁকিত কৈছিল যে वेदे रामायणे चैव पुराणे भारते तथा आदि मध्यावसानेषु हरि सर्वत्र गीयते। অৰ্থাৎ বেদেই হওক, ৰামায়ণেই হওক, পুৰাণেই হওক বা ভাৰতেই হওক, এই সমস্ত শাস্ত্ৰসমূহত, সমস্ত বেদ বেদাংগ উপনিষদ, সমস্ত পুৰাণ আদিসমূহত আদি অৰ্থাৎ তাৰ আগৰ চোৱাত, মধ্যাৱসানেষু অৰ্থাৎ মধ্য তথা অৱসান মানে শেষৰ ভাগত, চাৰিওফালে চাৰিও অংশতে, তিনিও অংশতে যেন হৰিৰ নামেই গান কৰিছে, হৰি সৰ্বত্ৰ গীয়তে। তো এইসমূহ শাস্ত্ৰ পঢ়োঁতে মোৰো সেইসমূহ শাস্ত্ৰৰ প্ৰতি অত্যন্ত মন গৈছিল, যিসমূহ শাস্ত্ৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে তথা শ্ৰী শ্ৰী মাধৱ পুৰুষে আমাক ৰেফাৰেঞ্চ বুক হিচাপে তেওঁলোকৰ লিখনিত আমাৰ বাবে লিখি থৈ গৈছে। তো তাৰেই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ জন্মৰ সময়ৰ কথা বতৰা পৰা আদি কৰি তেওঁৰ শিশুলীলা, তেওঁৰ বাল্যকাল, তেওঁৰ যুৱক অৱস্থা, তেওঁৰ ধৰ্ম প্ৰচাৰ সম্পৰ্কীয় কালচোৱাৰ লেখাজোখা তথা তেওঁলোকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু আৰু শ্ৰী শ্ৰী মাধৱৰ অন্তিম সময়ত বৈকুণ্ঠ প্ৰয়াণৰ সময়ত যিসমূহ লেখাজোখা থকা আমাৰ হাতত কিতাপ আছে, সেইসমূহ কিতাপৰ ভিতৰত এখন শ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ গুৰুচৰিত, ৰামচৰণ ঠাকুৰ বিৰচিত গুৰুচৰিত এই ভাগ শাস্ত্ৰ, লগতে ৰমানন্দ দ্বিজ বিৰচিত শ্ৰী গুৰুচৰিত, আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ আধুনিক লিখক সমূহৰ দ্বাৰা লিখিত, যেনেকে তাৰ ভিতৰত এজন অন্যতম লক্ষ্মীনন্দন বৰাদেৱৰ দ্বাৰা লিখিত সেহি গুণনিধি, তথা শংকৰ গুৰুৰেই আৰু শ্ৰীমন্ত শংকৰ গুৰু আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ যি মণিকাঞ্চন সংযোগ হৈছিল, সেই মণিকাঞ্চন সংযোগৰ আধাৰত যিসমূহ তেওঁলোকৰ মাজত শাস্ত্ৰালাপ হৈছিল, সেইসমূহ শাস্ত্ৰালাপত য'ত বেদ বেদাংগ উপনিষদ তথা বিভিন্ন ধৰণৰ পুৰাণ আৰু স্মৃতি শাস্ত্ৰসমূহৰ আলোচনা হৈছিল, শংকৰ মাধৱদেৱ সংবাদ বা মণিকাঞ্চন সংযোগ যাৰ কোৱা হয়, মাধৱ পুৰুষ আহি লৈ যেতিয়া শ্ৰীমন্ত শংকৰ গুৰুৰ ওচৰত পৰিছিল, যেতিয়া তেওঁলোক দুজনৰ মাজত শাস্ত্ৰৰ চৰ্চা কৰিছিল, আৰু অৱশেষত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে শংকৰৰ মহান মহিমা দেখি, শংকৰৰ মহান পণ্ডিতালি দেখি যেতিয়া শেষত গম পালে যে হৰিয়েই সৰ্বত্ৰ জগতৰ সাৰ হয়, সৰ্বস্ব জগতৰ সাৰ তত্ত্ব হয়, তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ ওচৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে শৰণাপন্ন হৈ যেন সূৰ্য আৰু চন্দ্ৰৰ দৰে জিলিকি দুয়োজন গুৰুৱে নৱ বৈষ্ণৱ ধৰ্মটোক এক নতুন ধাৰা তথা নতুন ৰূপ প্ৰদান কৰিছে। তাৰ মাজতো সেইসমূহ সকলো কথা ব্যাখ্যা থকা আৰু এখন কিতাপ হ'ল দেৱেন্দ্ৰনাথ বৰাদেৱৰ শংকৰ গুৰু আমাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বিভিন্ন শাস্ত্ৰসমূহ অধ্যয়ন কৰাৰ ফলত মই যিসমূহ শাস্ত্ৰৰ সম্ভেদ পাইছিলোঁ, যিসমূহ শাস্ত্ৰৰ উমান পাইছিলোঁ, সেই শাস্ত্ৰসমূহৰ সূচী ঠিক এনেধৰণৰ। যিদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে
যেতিয়া অসমৰ মৌচাক স্বৰূপ বুলি যাক ধৰা হয়, অসমৰ মৌচাক স্বৰূপ শ্ৰী শ্ৰী কৃষ্ণ কীৰ্তন ঘোষা শাস্ত্ৰভাগ পঢ়া যায়, তেতিয়া তেখেতৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ দ্বিতীয় খণ্ড নামাপৰাধৰ প্ৰথম কীৰ্তনত এনেকে কোৱা গৈছে: পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত নিৰূপী আছে কলি ধৰ্মজত, তাক শুনা আবে একান্ত চিত্তে, যাৰ ইচ্ছা আছে ভৱতৰিতে। অৰ্থাৎ ইয়াত পদ্ম পুৰাণৰ স্বৰ্গ খণ্ড ভাগৰ কথা কোৱা গৈছে। এই ভাগেই হ'ল সেই ভাগ পদ্ম মহাপুৰাণৰ স্বৰ্গ খণ্ড, য'ত কলি যুগৰ সকলো বৃত্তান্ত আৰু নামৰ অপৰাধৰ বৃত্তান্ত পোৱা যায়। অসমত পোৱা পদ্ম মহাপুৰাণ আৰু সৰ্বভাৰতীয় মূলত পোৱা পদ্ম মহাপুৰাণ প্ৰায় একে হ'লেও সৰ্বভাৰতীয় মূলত থকা পদ্ম মহাপুৰাণত স্বৰ্গ খণ্ডৰ লগতে এভাগ ব্ৰহ্মখণ্ড বুলিও খণ্ড এভাগ পোৱা যায়। মূলতঃ পদ্ম মহাপুৰাণৰ 7 ভাগ খণ্ড আমি বৰ্তমানলৈকে বিচাৰি পাইছোঁ, বা 7 ভাগ খণ্ড আমাৰ মাজত আছে। তাৰে প্ৰথম হ'ল সৃষ্টি খণ্ড, তাৰপিছত ভূমি খণ্ড, তাৰপিছত স্বৰ্গ বা ব্ৰহ্মখণ্ড, স্বৰ্গ আৰু ব্ৰহ্মখণ্ড, তাৰপিছত পাতাল খণ্ড, তাৰপিছত উত্তৰ খণ্ড, আৰু তাৰ পাছত হ'ল ক্ৰিয়াখণ্ড। এই ক্ৰিয়াখণ্ডৰ পৰা আদি কৰি প্ৰথমৰ সৃষ্টি খণ্ডলৈকে এই পদ্ম মহাপুৰাণ ভাগত মহাপুৰুষ গুৰু দুজনাৰ সম্পৰ্কীয় যিমানবিলাক ৰচনা আছে তাৰ লগত ওতঃপ্ৰোতঃভাৱে কিছুমান সম্পৰ্ক আছে। যেনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে প্ৰথমেই নাম অপৰাধত আলোচনা কৰিছে যে পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত, এই ভাগেই হ'ল সেই ভাগ পদ্ম পুৰাণৰ স্বৰ্গ খণ্ড, য'ত কলিৰ ধৰ্মৰ লগতে নামাপৰাধৰ বৰ্ণনা কৰি থৈ গৈছে। আৰু তাৰ পাছত আহিলে পদ্ম মহাপুৰাণৰ উত্তৰ খণ্ডৰ কথা যদি আমি কনচিডাৰ কৰোঁ বা উত্তৰ খণ্ডৰ কথা যদি আমি লৈ আনো, তেতিয়া পদ্ম পুৰাণৰ উত্তৰ খণ্ডৰ 2 নম্বৰ ভাগত আমাৰ যি ভাগ খনিকৰ পুথি বুলি কয়, আমাৰ অসমীয়া সমাজ জীৱনত মহাপুৰুষে যি ভাগৱত ধৰ্ম প্ৰচাৰিত কৰিছিল, যি এক শৰণ হৰিনাম ধৰ্ম বা যি এক শৰণ ভাগৱত ধৰ্ম বা যি নৱবৈষ্ণৱ ধৰ্মৰ সম্ভেদ দিছিল, সেই নৱবৈষ্ণৱ ধৰ্মৰ খনিকৰ পুথি, যি ভাগক পুৰাণৰ সূৰ্য বুলিও কোৱা যায়, আৰু যি ভাগ পুৰাণৰ সূৰ্যৰ কথা স্বয়ং মা পাৰ্বতীয়ে, আই সতী পাৰ্বতীয়ে ভগৱান মহাদেৱৰ আগত এই পদ্ম পুৰাণৰ উত্তৰ খণ্ডৰ 2য় ভাগত কৈছে যে হে বিভু, হে প্ৰভু, হে মহেশ্বৰ, সকলো পুৰাণৰ ভিতৰত মহাভাগৱত পুৰাণেই সৰ্বোৎকৃষ্ট তথা শ্ৰেষ্ঠতম পুৰাণ হয়। সেই শ্ৰেষ্ঠতম পুৰাণ মহাভাগৱতৰ শ্ৰেষ্ঠত্বৰ কথা এই পদ্ম মহাপুৰাণৰ উত্তৰ খণ্ড 2য় ভাগত স্বয়ং আই পাৰ্বতীৰ মুখেৰে প্ৰকাশ পাইছে। আৰু সেই কথাৰে আধাৰত আমি যদি মহাভাগৱতৰ বিচাৰি পদ্ম মহাপুৰাণৰ উত্তৰ খণ্ড খোলো, তেন্তে হ'লে পদ্ম মহাপুৰাণৰ এই উত্তৰ খণ্ডৰ 2য় ভাগতে মহাভাগৱতৰ মহান মাহাত্ম্যসমূহ ব্যাখ্যা কৰা গৈছে, মহান কথাসমূহ ইয়াত কোৱা গৈছে। এই পদ্ম মহাপুৰাণৰ উত্তৰ খণ্ডৰ 2য় ভাগৰ পৰাই আমাৰ যি ভাগৱত মূৰ্তি সমাজ জীৱনত প্ৰচলিত আছে, প্ৰথম 2য় স্কন্ধে চৰণোদয়, তৃতীয়ে চতুৰ্থে যাৰ হয় উদয়, এই কথা ভাগো, এই শ্লোক ফাঁকিও, এই পদ ফাঁকিও এই পদ্ম মহাপুৰাণৰ শ্লোকৰে অনুবাদ হয়। আমি সেই ভাগ আমাৰ আগন্তুক ভিডিঅ'ত ডিছকাছ কৰিম। তাৰ পাছতে যদি আমি চাওঁ, উৰেষা বৰ্ণনত প্ৰথম কীৰ্তনত কৈছে, গুৰুজনাই হাতেৰে কলম ধৰিছে যে কি নমো নমো জগন্নাথ ভকতৰ নিধি, হৰিক স্মৰণে আৰম্ভৰ হৌককীৰ্তি, উৰেষাৰ কীৰ্তনক শুনিও লোকাই, শংকৰে ৰচিলা ব্ৰহ্ম পুৰাণ কচাই, শংকৰে ৰচিলা ব্ৰহ্ম পুৰাণ কচাই। যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু অসম এৰি লৈ তীৰ্থ ভ্ৰমণলৈ গৈছিলে, তেতিয়া জগন্নাথ পুৰীলৈও তেওঁৰ আগমন ঘটিছিলে, আৰু জগন্নাথ পুৰীত গৈ তেওঁৰ লগত যি দৈবিক আৰু অলৌকিক ঘটনা ঘটিছিল আৰু সমগ্ৰ ভকত তাৰ সাক্ষী আছিল, সেই কথাখিনি আজিৰ বৰ্তমান গুৰুচৰিত অলপ সময়ৰ পূৰ্বে আপোনালোকৰ আগত যিসমূহ গুৰুচৰিতৰ দৰ্শন দিয়ালো, সেইসমূহ গুৰুচৰিতত তাৰ ভালেখিনি বৰ্ণনা দিয়া গৈছে। তো সেই জগন্নাথ পুৰীলৈ গৈ জগন্নাথ প্ৰভুৰ কৃপাত অত্যন্ত আন্দোলিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে কলমত লিখিছে যে উৰেষা বৰ্ণন বুলি যি ভাগ কীৰ্তনৰ পৰিশিষ্ট ভাগ পোৱা যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত, সেই উৰেষা মানে উৰিষ্যা, উৰেষা বৰ্ণন মানে উৰিষ্যাৰ বৰ্ণন।
তো সেই উৰিষ্যাত কথা পুৰাণসমূহত এনেকে কৰি পোৱা যায় যে উদ্ধৰিষম ইতিখ্যাতম वर्षे भारत संगीते दक्षिणेश्व महोदधि तीरे শ্ৰীক্ষেত্ৰ পুৰুষোত্তমা, যে দক্ষিণৰ মহোদধি সাগৰৰ পাৰত শ্ৰীক্ষেত্ৰ যি পুৰুষোত্তম ক্ষেত্ৰ হয়, সেই পুৰুষোত্তম ক্ষেত্ৰ শ্ৰী শ্ৰী জগন্নাথ ধাম হয়। আৰু যি ভাগ ধাম 4 ভাগ ধামৰ এভাগ অন্যতম ধাম হয়। আৰু সেই ভাগ ধামৰে মাহাত্ম্য প্ৰকাশ কৰি, অৰ্থাৎ উৰিষ্যাৰ মাহাত্ম্য প্ৰকাশ কৰি, সেই শ্ৰীক্ষেত্ৰ বা পুৰুষোত্তম ক্ষেত্ৰৰ মাহাত্ম্য প্ৰকাশ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে উৰেষা বৰ্ণনৰ প্ৰথমতে কৰিছে যে উৰেষাৰ কীৰ্তনক শুনিও লোকাই, শংকৰে ৰচিলা ব্ৰহ্মপুৰাণক চাই। সেই ব্ৰহ্মপুৰাণ ভাগ মোৰ হাতত হাৰ্ড কপি নাই, যিদৰে আমি হাৰ্ড কপি আপোনালোকক দেখাইছিলো, সেই ব্ৰহ্মপুৰাণৰ মোৰ হাতত সফ্ট কপি আছে, গতিকে সেই ভাগ দেখাব নোৱাৰো। গতিকে ইয়াত আৰু এভাগ শাস্ত্ৰৰ কথা গুৰুৱে সম্ভেদ দিছে, সেই ভাগ হ'ল ব্ৰহ্মপুৰাণ। পাষণ্ড মৰ্দনৰ প্ৰথম কীৰ্তনত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে যে দুষ্ট চিত্তু যদি হৰি সুমৰে, তথাপিতো তাৰ পাতক হৰে, অনিচ্ছাটো যেন অগণি পোলে, বিষ্ণু ধৰ্মোত্তৰ আগমে বোলে। অৰ্থাৎ যদি দুষ্ট চিত্ত বা বেয়া ভাৱাপন্ন ব্যক্তি এজনেও যদি হৰিৰ চিন্তা কৰে বা হৰিৰ গুণনাম গুণ গায়, তেন্তে হলে যে যিদৰে মই বা আপুনি অজানিতেও বা আমাৰ অনিচ্ছা সত্ত্বেও যদি জুইত হাত দিওঁ, জুয়ে আমাক পুৰিব, তদ্ৰূপ সেই ব্যক্তিজনে যদি অনিচ্ছা সত্ত্বেও যদি ভগৱান হৰিৰ নাম স্মৰণ কৰে, তেন্তে হলে কিন্তু তথাপিও তেওঁৰ যিমান পাপ আছে সেই পাপ ক্ষয় কৰিব। এইখন বিষ্ণু ধৰ্মোত্তৰ আগম আপোনালোকৰ কাৰণে জনাই দিওঁ যে এই বিষ্ণু ধৰ্মোত্তৰ আগমখনে আমাৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ এখন সোৰ্স বুক হিচাপে ধৰা যায়। ক্লাছ 12ৰ এন ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান আৰ্টত ফাৰ্ষ্ট চেপ্টাৰত উল্লেখ কৰিছে যে থাৰ্ড খণ্ড অফ দ্য বিষ্ণু ধৰ্মোত্তৰা পুৰাণা, এ 5th century text has a chapter চিত্ৰাসূত্ৰা, অৰ্থাৎ 5 শতিকাৰে আমাৰ যিখন বিষ্ণু ধৰ্মোত্তৰ আগম হয়, সেই বিষ্ণু ধৰ্মোত্তৰ আগমখনৰ 3য় খণ্ডত, থাৰ্ড খণ্ডত এটা সূত্ৰ পোৱা যায়, এটা চেপ্টাৰ এটা পোৱা যায়, এটা অধ্যায় এটা পোৱা যায়। সেই অধ্যায়টোক কয় চিত্ৰসূত্ৰ বুলি, আৰু যিটোক কনচিডাৰ কৰা হয় which should be considered as a source book of Indian art in general and painting specially। আৰু যিটো সূত্ৰক, যিটো অধ্যায়ক আমাৰ ভাৰতীয় কলা জগতৰ, ভাৰতীয় সংস্কৃতি জগতৰ, ভাৰতীয় কলা বিভাগ আৰু ড্ৰয়িং অৰ্থাৎ পেইণ্টিং ছেকশ্যনৰ মূল আধাৰ বুলি ধৰা যায়। তাৰ পাছত মাধৱদেৱৰ শাস্ত্ৰসমূহৰ ওচৰলৈ যদি আহোঁ, মাধৱদেৱৰ শাস্ত্ৰসমূহৰ ওচৰলৈ আহিলে আমি নাম মালিকাৰ দুলৰী চন্দ্ৰত গুৰুজনা শ্ৰী শ্ৰী মাধৱদেৱে উল্লেখ কৰা এই শ্লোকসমূহ এনেকৈ পাওঁ। বিষ্ণু পুৰাণত কৃষ্ণ স্মৰণৰ প্ৰসংগ সংহৰি থয়ো, শিৱ পুৰাণত শুনা যেন মত নামৰ মহিমা কয়ো। ইয়াত এই 112 নম্বৰ পদ থাকি নাম মালিকাৰ মাধৱ পুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এই দুলৰী ফাঁকিটো বিষ্ণু পুৰাণ আৰু শিৱ পুৰাণৰ উল্লেখ পোৱা যায়। তাৰ পাছত আৰু যদি আমি আগলৈ যাওঁ, কথাষাৰত কৈছে যে বিষ্ণু পঞ্জৰত বাক্য পুষ্কৰে বুলন্ত। বিষ্ণু পঞ্জৰত পুষ্কৰে এইটো কথা কৈছে, মানে এই কথাটোৰ দ্বাৰা কিবা এটা কথা কৈছে বিষ্ণু পঞ্জৰৰ আগত পুষ্কৰে, যাৰ দ্বাৰা ঈশ্বৰৰ দ্বিতীয় ৰূপক বৰ্ণাৱন্ত, ঈশ্বৰৰ দ্বিতীয় ৰূপক মানে ইয়াত অদ্বিতীয় ৰূপ, ঈশ্বৰ ভগৱন্তৰ অদ্বিতীয় ৰূপ এটাৰ ব্যাখ্যা এটা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। গতিকে ইয়াতো আমি পাইছো যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে অগ্নি মহাপুৰাণৰ নাম উল্লেখ কৰিছে। তাৰ পাছত যদি আমি 150 নম্বৰ পদলৈ যাওঁ, 150 নম্বৰ পদত আমাক ভৱিষ্য পুৰাণৰ কথা কোৱা গৈছে। তো তাৰ আগতে মই আপোনালোকক বিষ্ণু ধৰ্মোত্তৰ মহাপুৰাণ ভাগ দেখাব ওলাইছো, যে এই ভাগেই সেই ভাগ বিষ্ণু ধৰ্মোত্তৰ মহাপুৰাণ, যি ভাগ বিষ্ণু ধৰ্মোত্তৰ মহাপুৰাণৰ 3য় খণ্ডত, থাৰ্ড খণ্ডত সেই চিত্ৰসূত্ৰ আছে, আৰু যাক ভাৰতীয় আৰ্ট এণ্ড ইণ্ডিয়ান পেইণ্টিংছৰ মেইন সোৰ্স বুক হিচাপে ধৰা যায়। তাৰ পাছত যদি আমি চাওঁ ভৱিষ্য মহাপুৰাণৰ ইয়াত কথা কোৱা গৈছে। ভৱিষ্য মহাপুৰাণৰ কথা ইয়াত কৈছে, কহি আছা যিমত ভৱিষ্য পুৰাণত, নামৰ মহিমা তাক কৰহো বেকত। এই ভৱিষ্য পুৰাণত কোৱা নামৰ মহিমাৰ কথা ইয়াত কোৱা গৈছে। ভৱিষ্য পুৰাণত চাগে আপোনালোকে দেখিছে যে ইয়াত এটা কাল চক্ৰ অংকিত হৈ আছে, আৰু এই ভৱিষ্য মহাপুৰাণে ভৱিষ্য নামতেই যাৰ ভৱিষ্য আছে, অৰ্থাৎ ফৰচুন মহাপুৰাণ, ফৰচুন টেলাৰ, আমাৰ বহুত ভৱিষ্যত বক্তাসমূহ, ভৱিষ্যবাণী কৰা লোকসমূহ থাকে। এই ভৱিষ্য মহাপুৰাণতেই কলিযুগৰ গোটেই ইতিহাস সমস্ত কলিযুগৰ গোটেই ইতিহাস, আনকি ইয়াত মুছলমান ধৰ্মী লোকসকলৰ পৰা আদি কৰি
ঈশা মছিক পূজা কৰা, ঈশা মছিক ধৰ্ম অৰ্থাৎ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল তথা আমাৰ হিন্দুৰ বিভিন্ন ধৰণৰ ৰজা মহাৰাজাত, আনকি পৃথ্বীৰাজ চৌহান, সম্ৰাট বিক্ৰমাদিত্যৰ পৰ্যন্তলৈকে ইয়াত আখ্যান দিয়া হৈছে। আৰু এইখন মহাপুৰাণতে সত্যনাৰায়ণ ব্ৰত কথা আৰু শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী ব্ৰত কথাও পোৱা যায়। এই ভাগেই হ'ল সেই ভাগ ভৱিষ্য মহাপুৰাণ। আৰু তাৰ পাছত আমাক 155 নম্বৰ শ্লোকলৈ যদি আমি যাওঁ, তাত আমি আকৌ পাওঁ যে সিটো নামক কীৰ্তনৰ শুনিও মহত, কহিয়া আচন্ত যেন ব্ৰহ্মবৈৱৰ্তত। ইয়াত ব্ৰহ্মবৈৱৰ্ত মহাপুৰাণৰ কথা কৈছে। তাৰ পাছত 158 নম্বৰ পদলৈ যদি আমি যাওঁ, কহি আছে আৰু যেন লিংগ পুৰাণত, তাক কিছু কহো আৱে শুনিও সাম্প্ৰত। ইয়াৰ পাছলৈ আমি গ'লে আমি পাওঁ লিংগ মহাপুৰাণৰ বৰ্ণনা আমি পাব পাৰোঁ। তাৰ পাছত একেখন নাম মালিকাৰে 195 তথা 197 শ্লোকৰ ভিতৰত স্কন্ধ মহাপুৰাণৰ বৰ্ণনা দিছে। স্কন্ধ মহাপুৰাণ ভাগ, এই ভাগ স্কন্ধ মহাপুৰাণ ভাগৰ কেৱল বৈষ্ণৱ খণ্ডৰ হাৰ্ড কপিহে আছে। বিকজ মই যিহেতু এজন মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ ধৰ্মৰ লগত বা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ শিষ্যসকলৰ দ্বাৰা প্ৰচাৰিত একশৰণ হৰিনাম ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্মৰ সমাজৰ ময়ো এজন সেৱক হয়, কিন্তু মই এই চেনেল ভাগ সেই যিকোনো এটা সংগঠনৰ বাবে খোলা নাই। এই চেনেল ভাগ, মোৰ ইউটিউব চেনেল ভাগ কোনো এটা নিৰ্দিষ্ট সংগঠনৰ বাবে নহয়। মোৰ এই চেনেল ভাগ গোটেই পৃথিৱীৰ সকলো লোকৰ বাবে, অকল পৃথিৱীৰ সকলো পৰ্যায়ৰ ধৰ্মাৱলম্বী লোকসকলৰ বাবে। কাৰণ মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক, শ্ৰী শ্ৰী মাধৱদেৱক নিজাববীয়াকৈ কোনো এটা ঠেক মানসিকতাৰ মাজত ৰাখি, কোনো এটা ঠেক বাতাবৰণৰ মাজত ৰাখিব বিচৰা নাই। মোৰ ধান্দা হ'ল যে, মোৰ কথা হ'ল যে আমাৰ গুৰু দুজনে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ধৰ্ম দৰ্শন আৰু ইয়াৰ বৰ্তমান ভাৰতীয় পটভূমিত যি মহান ডাঙৰ বিগেষ্ট গ্ৰেট হিন্দু থিঅলজি আছে, সেই তাৰ লগত কি একাকাৰিতা আছে, এই যে নৱবৈষ্ণৱ ধৰ্মও তাৰে এটা অংশ, আৰু লগতে বিভিন্ন বিজ্ঞান ভিত্তিক অধ্যয়ন এই ধৰ্মটোৰ ওপৰত, গুৰু দুজনাৰ কথাখিনিৰ ওপৰত এক বিজ্ঞান ভিত্তিক অধ্যয়নৰ মই সমৰ্থক হওঁ। তো সেইকাৰণে ইয়াত স্কন্ধ মহাপুৰাণৰ মোৰ হাতত বৈষ্ণৱ খণ্ড আছে, কিন্তু মই পাৰ্টিকুলাৰলি ভগৱান বিষ্ণুৰ চৰ্চা কৰি থকাৰ বাবে মই ইয়াত বৈষ্ণৱ খণ্ড ভাগ ৰাখিছোঁ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই বাকীসমূহ পুৰাণৰ অধ্যয়ন নকৰোঁ। ইয়াৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে এই ভাগ হ'ল সেই ভাগ বেদান্ত দৰ্শন। বেদান্ত দৰ্শন অৰ্থাৎ ব্ৰহ্মসূত্ৰ, এই ভাগ হ'ল ব্ৰহ্মসূত্ৰ। আৰু আমাৰ 4 বেদ, ঋগ, যজুৰ, অথৰ্ব, সাম তথা উপনিষদ পৰ্যন্তলৈকে ইয়াত আছে। আৰু মই মোৰ প্ৰয়াসৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ধৰ্মৰ লগতে বিভিন্ন ধৰণৰ চাইণ্টিফিক ডিছকাশ্যনৰ দ্বাৰা গুৰুজনাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। তো এইখন সেইখন স্কন্ধ পুৰাণৰ বৈষ্ণৱ খণ্ড। একেখন স্কন্ধ মহাপুৰাণৰে কাশী মাহাত্ম্যৰ কথা ইয়াত কোৱা গৈছে। কি বুলি কৈছে? যে সেহি স্কন্ধ পুৰাণৰ কাশী মাহাত্ম্যত শুনিওক হৰে আচৰন্ত যেন মত, বাৰাণসী নিবাসী জটিল মহেশ্বৰ, পন্থে পন্থে আনন্দে ভ্ৰমন্ত নিৰন্তৰ। কৈছে যে সেই স্কন্ধ মহাপুৰাণৰ কাশী মাহাত্ম্য, যেনেকে এইখন বৈষ্ণৱ খণ্ড হ'ল, সেইখন কাশী খণ্ড হ'ল। এই কাশী খণ্ডত থকা কাশী মাহাত্ম্যত যিদৰে ভগৱান শিৱ শংকৰ, স্কন্ধ মহাপুৰাণ ভাগ এখন শৈৱ শাখাৰ অন্তৰ্গত মহাপুৰাণ, আৰু শৈৱ শাখাৰ অন্তৰ্গত মহাপুৰাণ হিচাপে তাত শিৱ ধৰ্মক প্ৰাধান্যতা দিয়া হয়। কিন্তু তথাপিও মহেশ্বৰৰ শিৱ ধৰ্মাৱলম্বীও যিখিনি পুৰাণ আছে, যিখিনি শাস্ত্ৰ আছে, তাতো কিন্তু শিৱ আৰু কৃষ্ণক একেজন বুলিয়ে কৈছে, হৰি আৰু হৰৰ মাজত কোনো ভেদ নাই বুলি কৈছে। সেই কাশী মাহাত্ম্যতে কৈছে যে বাৰাণসী নিবাসী জটিল মহেশ্বৰ, জটাজুট ধাৰণ কৰা ভয়ংকৰ তথা কেতিয়াবা সাম্য সত্যম শিৱম সুন্দৰ ভগৱান শ্ৰী শ্ৰী মহাদেৱ শিৱ শম্ভুৱে কিদৰে আচৰণ কৰে তাৰ কথা কোৱা গৈছে। এই শ্লোকতে আমি তললৈ আহি 197 মহাদেৱে কাশী ক্ষেত্ৰত মৃত্যুপ্ৰাপ্ত কৰা বা মৃত্যুবৰণ কৰা লোকসকলক কেনেকৈ মুক্তি দিয়ে সেই কথা স্পষ্ট কৰিছে। কি সেহি স্কন্ধ প্ৰকৃতিৰ বিকাৰ যতেক প্ৰাণীগণ, প্ৰকৃতিৰ বিকাৰৰ দ্বাৰা গ্ৰসিত, প্ৰকৃতিৰ যি বেয়া ভাৱ আছে, বেয়া বিকাৰ আছে, সেই দ্বাৰাই আমাৰ গোটেই চৰাচৰ সকলো প্ৰাণীৰ সৃষ্টি হৈছে। গতিকে প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হোৱা জগত আৰু প্ৰকৃতি ধ্বংসমুখী, অৰ্থাৎ প্ৰকৃতিৰ ধ্বংস আছে, বিনাশ আছে। তো সেই প্ৰকৃতিৰ দ্বাৰা সৃষ্ট জীৱসমূহ যিমান আছে, মিলে যি কালত কাশী থানত মৰণ, যেতিয়া আহি কাশী ক্ষেত্ৰত মৃত্যুবৰণ কৰে, তাৰ কৰ্ণ মূলত জপন্ত ৰাম ৰাম,
দেন্ত জ্ঞান আপুনি জানিবি এই ৰাম। তেওঁ স্বয়ং মহাদেৱে আহি সেই কাশী ক্ষেত্ৰত মৃত্যুবৰণ কৰা প্ৰাণীসকলৰ লোকসমূহৰ কাণত আহি নিজেই ৰাম নামৰ দীক্ষা দিয়ে বুলি কয়। বাৰাণসী মিলে জিকালত কাশী থানত মৰণ, তাৰ কৰ্ণ মূলত জপন্ত ৰাম নাম। সেই মৃত্যুবৰণ কৰা লোকজনৰ কাণত আহি মহেশ্বৰে স্বয়ং ৰাম ৰাম এই বুলি জপ কৰে আৰু তেওঁক শিক্ষা দিয়ে যে দেন্ত জ্ঞান আপুনি জানিবি এই ৰাম। তেওঁক জ্ঞান দিয়ে যে এই ভাগেই ৰাম নাম হয়, যিভাগ ৰাম নাম সত্য হয় আৰু তোৰ গতিও এই ৰাম নামেৰে দিব, বা এই শ্ৰী ৰামচন্দ্ৰ বা কৃষ্ণই তহঁতৰ গতিৰ মুখ্যৰ অধিষ্ঠাতা মাধৱ ৰূপে তহঁতক মুক্তি প্ৰদান কৰিব বুলি মহেশ্বৰে ব্যাখ্যা কৰিছে। আৰু তাৰ পাছত আমি সদৌ শেষত 229 নম্বৰ পদত একেখন ভৱিষ্য পুৰাণৰে 24 চন্দত উল্লেখ কৰা পুৰাণ দুভাগৰ নাম পাওঁ। মৎস্য পুৰাণত হৰি নামৰ মহিমা কহি, প্ৰসংগ কৰিয়া সমাপত, শুনিওক পুনৰপি নামৰ মহিমা যেন কহয় গৰুড় পুৰাণত। সেই মৎস্য পুৰাণখনতে মৎস্য পুৰাণখনৰ কথা ইয়াত মৎস্য মহাপুৰাণৰ কথা উল্লেখ কৰিছে আৰু একে ফাকি 24 চন্দৰে একে শেষৰ ফালে গৰুড় মহাপুৰাণৰ কথা কোৱা গৈছে। সেই গৰুড় মহাপুৰাণ ভাগতো মহাপুৰুষ শ্ৰীমন্ত শংকৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ মাজত যি যুক্তিতৰ্ক হৈছিল, শাস্ত্ৰৰ যুক্তিতৰ্ক হৈছিল মণিকাঞ্চন সংযোগৰ দ্বাৰা, যি যুক্তিতৰ্কৰ পাছত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে শ্ৰীমন্ত শংকৰ গুৰুৰ চৰণত শৰণ লৈছিলে, সেই তাতো মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে মাধৱদেৱক গৰুড় পুৰাণৰ শ্লোকৰ উদ্ধৃতি দিয়ে। আৰু সেই ভাগ গৰুড় মহাপুৰাণতে এইটো কোৱা গৈছে যে কৃতে ইয়াত ধ্যায়তো বিষ্ণু ত্ৰেতায়ে য়জো বৈ মখয়, দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ্ধৰি কীৰ্তনাত। আৰু একে ফাকি শ্লোককে এই ফাকি শ্লোক যি ফাকি মই ইয়াত গান কৰিলো আপোনালোকৰ আগত, সেই শ্লোক ফাকিৰে অনুবাদ মহাপুৰুষে নামঘোষাত লিখিছে কি যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই অন্যত্ৰ নাহিকে দুজা। সেই ভাকি গৰুড় মহাপুৰাণৰ নামো ইয়াত উল্লেখ কৰিছে। গতিকে এই সমস্তখিনি মহাপুৰাণ, সমস্ত বেদ বেদাংগ উপনিষদৰ ভিতৰত উপনিষদৰ সাৰ বুলি আকৌ ভগৱত গীতাকো কোৱা যায়। শ্ৰীমদ ভগৱত গীতাৰ সম্পৰ্কত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এনেকেও লিখিছে, কাৰণ সেইভাগেই গীতা মাহাত্ম্য, যিভাগ গীতা মাহাত্ম্যত উপনিষদৰ সাৰ বুলি কৈছে ভগৱত গীতাক, সেইকাৰণে ঋষি মুনিসকলে ইয়াৰ মাহাত্ম্য প্ৰকাশ কৰিছে যে কি সৰ্বোপনিষদো গাব দুগ্ধা গোপাল নন্দন, পাৰ্থ বচ্চ সুধীৰ ভুক্তা দুগ্ধাম গীতামৃতম মহৎ। অৰ্থাৎ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই ফাকি শ্লোককে নামঘোষাত লিখিছে যে সকলো উপনিষদ ধনু, দুগ্ধা ভৈলা তাতে নন্দসুত, তাৰ বৎস ভৈলা কুন্তিসুত ধনঞ্জয়, দুগ্ধ ভৈলা মহা গীতামৃত, কৃষ্ণৰ চৰণে দিয়াচিত, সুবুদ্ধিসকলে ইহাক পান কৰয় ৰাম, সুবুদ্ধিসকলে ইহাক পান কৰয়। তো সেই তাতো ভগৱত গীতাকো উপনিষদৰ সাৰ বুলি কৈছে। গতিকে এই সমগ্ৰ উপনিষদ বেদ বেদাংগ সমস্ততে হৰিৰ যেন মহিমা প্ৰথমত, মাজত আৰু শেষৰ ফালে কেৱল গুৰু দুজনাৰ হৰি, গুৰু দুজনাৰ কৃষ্ণ, গুৰু দুজনাৰ কৃষ্ণময় শিৱ, গুৰু দুজনাৰ শিৱময় ৰাম নাম আৰু তেৰাসৰ চৰিত্ৰ যেন বৰ্ণনা কৰিছে। শাস্ত্ৰ আৰু গুৰু দুজনাৰ ধৰ্ম দৰ্শনক কেনেকে আমি বিজ্ঞান ভিত্তিক অধ্যয়ন কৰিব পাৰোঁ সেইটো বাৰু পাছৰ কথা হ'ব। সেই ভাগ যিমান আমি সুবিধা হয় সেইখিনি আমি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ চেষ্টা কৰিম। লগতে আমাৰ বৰ্তমান আধুনিক যুগত চিকিৎসা বিজ্ঞানৰ বিপুল উন্নতি ঘটিছে, বিভিন্ন ধৰণৰ ছায়েন্স এণ্ড টেকনলজিৰ উন্নতি ঘটিছে, বিভিন্ন ধৰণৰ বিজ্ঞান ভিত্তিক দৃষ্টিভংগী আৰু চাইণ্টিফিক চিন্তাধাৰা, চাইণ্টিফিক থটছৰ ইম্প্ৰুভমেণ্ট ঘটিছে। ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ পিৰিয়ডৰ পৰা আপুনি যদি ছচিয়লজিটো চাই, একেবাৰে আমাৰ মানৱ সভ্যতাৰ একেবাৰে শিল গুহাময় জীৱনৰ পৰা লাহে লাহে উন্নতি হৈ আহি এখন সমাজ পাতি গাঁও পাতি গঢ়ি তোলালৈকে, গাঁৱৰ পৰা গৈ চহৰ হোৱালৈকে, চহৰত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱালৈকে ইমান ডাঙৰ এটা বৃহৎ পৰিৱৰ্তন তথা বৃহৎ ইভলিউশ্যনৰ সাক্ষী আজি আমি বিশ্ববাসী হয়। গতিকে সেই শাস্ত্ৰ আৰু গুৰু দুজনাৰ ধৰ্মৰ বিজ্ঞানসন্মত চিন্তাধাৰাৰ লগে লগে আমাৰ চিকিৎসা বিজ্ঞানজনিত আৰু বিভিন্ন ধৰণৰ ছায়েন্স টেকনলজি আৰু বিভিন্ন ধৰণৰ ফিল্ড যেনে জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, ইকনমিক্স, এথিক্স, ইণ্টিগ্ৰিটি আদিৰ বিষয়ে আমাৰ জনা অত্যন্ত দৰকাৰ হয়। গতিকে আমি আমাৰ চেনেলটোৰ মাধ্যমেৰে কেৱল
শাস্ত্ৰৰ অধ্যয়ন বা শাস্ত্ৰৰ কথা বতৰাখিনিয়ে সাঙুৰি নাৰাখোঁ, ইয়াৰ লগতে আমাৰ বিভিন্ন ধৰণৰ মেডিকেল ৰিলেটেড ভিডিঅ' যেনেকৈ এনাটমি এণ্ড ফিজিঅ'লজি, ব্লাড আৰু আদি কৰি পেথলজিৰ মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰিসীমা, ৰোগসমূহ কেনেধৰণে হ'ব পাৰে, কেনেধৰণে ৰোগসমূহ নিৰামূল কৰিব পৰা যায়। আমি মেডিচিনৰ কথা আমি উল্লেখ কৰিব নোৱাৰিলেও আমি মনোবিজ্ঞানৰ কথা আমি উল্লেখ কৰিব পাৰিম। বিহেভিয়াৰেল চায়েন্স অৰ্থাৎ চাৰিত্ৰিক বৈশিষ্ট্য সম্বলিত চাৰিত্ৰিক বৈশিষ্ট্যৰ অধ্যয়ন পুষ্ট মনোবিজ্ঞান, মানুহৰ মনোবিজ্ঞান অৰ্থাৎ চাইক'লজি। ইয়াত আমাৰ চাইক'লজিৰ কিতাপো আছে আৰু চাইক'লজিৰ বিভিন্ন সূত্ৰ যিসমূহ আমি নাজানো বা বহুত ইণ্টাৰেষ্টিং এনেকুৱা ফেক্ট আছে যিবিলাক মনোবিজ্ঞানৰ আমাৰ মানুহে জানিব বিচাৰে, সেই মনোবিজ্ঞানজনিত অধ্যয়ন চাইক'লজি। প্লাছ বায়'কেমিষ্ট্ৰি, আমাৰ শৰীৰতনো বিভিন্ন ধৰণৰ ৰসায়নবিলাকে আৰু বিভিন্ন ধৰণৰ ছিষ্টেমবিলাক, যি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া অৰ্থাৎ যেনেকৈ ডাইজেষ্টিভ ছিষ্টেম হওক, আমাৰ খাদ্য প্ৰক্ৰিয়া হওক, যেনেকৈ আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া হওক, যাক চাৰ্কুলেটৰী ছিষ্টেম বুলি কোৱা যায়, যাক জনন প্ৰক্ৰিয়া অৰ্থাৎ ৰিপ্ৰডাক্টৰী ছিষ্টেম, যাৰ দ্বাৰা মানুহে বংশ বৃদ্ধি কৰে, সেই বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াসমূহত কেনেকৈ কৰি গৈ বিভিন্ন ধৰণৰ কেমিকেলে, বিভিন্ন ধৰণৰ ৰসায়নে কিদৰে কাম কৰে, আমাৰ ভিতৰত আমাৰ খানা বা আমি যিসমূহ বস্তু খাদ্য আহাৰ হিচাপে গ্ৰহণ কৰোঁ, সেইসমূহ আহাৰ ভিতৰত গৈ কেনেকৈ ক'লে গৈ আমাক শাৰীৰত পুষ্টি প্ৰদান কৰাত সহায় কৰে বা সেই খাদ্যসমূহ আমাৰ ভিতৰলৈ যোৱাৰ পাছত কেনেদৰে হজম হয়, সেইসমূহ জানিবলৈ আমি বায়'কেমিষ্ট্ৰি। প্লাছ আমাৰ মাইক্ৰ'বায়'লজি, বিভিন্ন মাইক্ৰ'বায়'লজি হ'ল অনুজীৱ বিজ্ঞান, যি অনুজীৱ বিজ্ঞানে আমাৰ চকুৰে নেদেখা বস্তুবিলাক আমি কম্পাউণ্ড মাইক্ৰস্কোপ বা ইলেক্ট্ৰন মাইক্ৰস্কোপত ভাইৰাছ পৰ্যন্তলৈকে আমি বৰ্তমান বিজ্ঞানে ধৰা পেলাবলৈ সক্ষম হৈছোঁ। গতিকে সেই মেডিকেল মাইক্ৰ'বায়'লজিৰ সম্পৰ্কটো, যিবিলাক মাইক্ৰ' অৰ্গানিজম বা যিসমূহ অনুজীৱই আমাৰ মানুহৰ বেমাৰ কজ কৰে, সেই বেমাৰসমূহ কেনেকৈ কজ হ'ব পাৰে, কিমান দিনৰ ভিতৰত বেমাৰসমূহ সংঘটিত হ'ব পাৰে, বেমাৰসমূহৰ লক্ষণ কেনেকুৱা আৰু বেমাৰসমূহৰ পৰা বাচি থকাৰ উপায় কেনেকুৱা, সেইবিলাক সম্পৰ্কত জানিবলৈ আমি মাইক্ৰ'বায়'লজি। আৰু প্লাছ এটা ডিজিজ সম্পৰ্কীয় অধ্যয়নেই যাৰ নাম হ'ল পেথলজি। আমাৰ মনুষ্য সভ্যতাৰ বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ সংঘাতৰ সন্মুখীন হৈ বৰ্তমান স্থিতি পাইছেহি। গতিকে এই মনুষ্য সভ্যতাৰ বিকাশৰ এটা ডাঙৰ ৰিভলিউচনাৰী হিষ্ট্ৰী আছে। গতিকে এই ৰিভলিউচনাৰী হিষ্ট্ৰী আমি যদি ভালদৰে খুটি নাটি মাৰি অধ্যয়ন কৰোঁ, তেন্তে হ'লে আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কথাও গম পাব পাৰোঁ। গতিকে ইয়াত আমি পেথলজি সম্পৰ্কেও, মানুহৰ বিভিন্ন ৰোগসমূহৰ বিষয়েও, আনকি ৰক্তজনিত ৰোগসমূহৰ বিষয়েও আমি ইয়াত আলোচনা কৰিম বুলি ভাবি থৈছোঁ। ত' সেইকাৰণে আমি আজিৰ বাবে এই ইন্ট্ৰডাক্টৰী ভিডিঅ'টো বনোৱা গৈছিলে, যাতে আমিনো কিয় আপোনালোকৰ মাজলৈ ইউটিউব চেনেল খুলি লৈ আহিব লগা কৰিলোঁ, সেইটো কথা জনোৱা যাওক। আৰু যদি আপোনালোকে বিচাৰিছে যে ভৱিষ্যতে ময়ো এনেধৰণৰ বিভিন্ন বিষয়ৰ লগত আপোনালোকৰ লগত একেলগে আগবাঢ়ি যাব বিচাৰোঁ বা একেলগে আগবাঢ়ি যাবলৈ মোৰ ক্ষমতা আহি পৰে, তাৰ বাবে আৰু বিভিন্ন ধৰণৰ এক্সপ্ল'ৰিং জনিত ভিডিঅ' যদি বনাবলৈ আমাক সুবিধাটো কৰি দিয়ে, আৰু সেই সুবিধাটো আপোনালোকেই আপোনালোকৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব তথা কমেণ্টৰ মাধ্যমেৰে কৰিব। গতিকে সেই আশা ৰাখিয়ে যাতে আমি ভৱিষ্যতলৈ আমাৰ ইউটিউব চেনেলটো এটা ডাঙৰ বৃহত্তম অনুষ্ঠান হৈ বিভিন্ন ধৰণৰ ঐতিহাসিক জেগাসমূহ, বিভিন্ন ধৰণৰ বুৰঞ্জীমূলক জেগাসমূহত গৈ সেই নতুন নতুন ঠাইসমূহ এক্সপ্ল'ৰিং কৰাৰ পৰ্যায়লৈকে যাতে লৈ যাব পাৰোঁ, তাৰ বাবে সামান্য আপোনালোকৰ আশীৰ্বাদ বিচাৰি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বৰ অনুৰোধ জনাই আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু এই সমগ্ৰখিনি কণ্টেণ্টৰ বাবে চাই থাকক মোৰ ইউটিউব চেনেল KSGB2 ফেক্টছ অফ লাইফ।